নমস্কাৰ আজি আমি হেল্থ কেয়াৰ প্ৰফেশ্যনেল ৰেজিষ্ট্ৰি বা HPR ID কেনেকৈ উলিয়াই সেই প্ৰচেছটো শিকিম আজি আমি এগৰাকী ANM বাইদেউ প্ৰফাইলত লগইন কৰি তেওঁ HPR ID টো উলিয়াবলৈ চেষ্টা কৰিম তেওঁ প্ৰফাইলটো কমপ্লিট হোৱা নাই কাৰণে তেওঁ HPR ID টো উলিয়াব পৰা নাই আহক এই প্ৰচেছটো শিকিম প্ৰথমতে আমি ৱেব ব্ৰাউজাৰ এটা খুলিব লাগিব আমি ইয়াতে Google Chrome খুলি লৈছো এতিয়া Google Chromeত আমি HPR টাইপ কৰি এন্টাৰ মাৰিব লাগিব আপোনালোকে ফাৰ্ষ্ট লিংকটো দেখা পাইছে নেশ্যনেল হেল্থ কেয়াৰ প্ৰভাইডাৰ ৰেজিষ্ট্ৰি ইয়াৰ আণ্ডাৰতে আপোনালোকৰ হেল্থ কেয়াৰ প্ৰফেশ্যনেল আইডিটো থাকিব আৰু হেল্থ ফেচিলিটি ৰেজিষ্ট্ৰিটো থাকিব আমি ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ পাছত আপোনালোকে এটা মেছেজ দেখা পাইছে টেষ্টিং এনভাইৰনমেণ্ট বুলি যে বৰ্তমান এইটো এক্সিষ্টিং ৱেবছাইটটো টেষ্টিঙত চলি আছে তাৰ কাৰণে এটা লিংক দিয়া আছে আপোনালোকে এইটো লিংক কপি পেষ্ট কৰিও যাব পাৰে নহলে আপোনালোকে এই বাটন এটা আছে ভিজিট NHPR বুলি তাতে ক্লিক কৰিব পাৰে এতিয়া আপোনালোকৰ ওপৰত দেখা পাইছে লগইন অবলিক ৰেজিষ্ট্ৰেচন তাতে ক্লিক কৰিব লাগিব এতিয়া এইটো হ'ল আমাৰ লগইন ফৰ্ম এতিয়ালৈকে আমাৰ হেল্থ কেয়াৰ প্ৰফেশ্যনেল আইডিটো বনোৱা নাই সেইটো কাৰণে আমি এতিয়া প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব তলত আপোনালোকে দেখা পাই আছে ৰেজিষ্টাৰ হিয়াৰ বুলি এটা লিংক আছে তাতে ক্লিক কৰিব লাগিব ইয়াতে আমাৰ হেল্থ কেয়াৰ প্ৰফেশ্যনেল আইডিটো বনাবৰ কাৰণে যিকোনো এটা আইডি লাগিব আধাৰ বা ড্ৰাইভিং লাইচেন্স তো বৰ্তমান আমি আধাৰ সিলেক্ট কৰি পেলাই আইডিটো বনাম আমি প্ৰথমতে আধাৰ সিলেক্ট কৰি ল'ব লাগিব দেন ইয়াতে আধাৰ নম্বৰটো এন্টাৰ কৰি ল'ব লাগিব আধাৰ নম্বৰটো এন্টাৰ কৰাৰ পাছত তলত আপোনালোকে দেখা পাব এটা চেক বক্স আছে চেক বক্সটো সিলেক্ট কৰি ল'ব লাগিব তাৰপিছত কেপচা যিও আহিছে 2+1 এনেকে বুলি ঢেৰ কেপচা আহে কেপচাটো ৰিজাল্টটো ইয়াতে টাইপ কৰি দিব লাগিব টাইপ কৰাৰ পিছত এতিয়া আমি সাবমিট কৰিম সাবমিট কৰাৰ লগে দেখা পাইছে OTP গৈছে আধাৰ নম্বৰত এই OTPটো আমি ইয়াতে এন্টাৰ কৰি দিব লাগিব আৰু এইটো OTP আপোনাৰ আধাৰৰ লগত যোনটো নম্বৰ ৰেজিষ্টাৰ্ড হৈ আছে তাতেহে যাব সেইটো মেছেজ আপোনালোকে মোবাইলত পাবই OTPটো ইয়াতে ফিল আপ কৰি দিলে হ'ল OTP এন্টাৰ কৰি আমি সাবমিট ক্লিক কৰি দিব লাগিব এতিয়া ইয়াতে মেছেজ আহিছে একাউন্ট ৰিট্ৰিভ মানে অলৰেডি বনোৱা আছিল তো ইয়াতে কিছুমান বস্তু আমাৰ সাগে হোৱা নাই বা কমপ্লিট হোৱা নাই প্ৰফাইলটো আমি এবাৰ চেক কৰি চাম আপোনালোকে দেখা পাইছে হেল্থ কেয়াৰ প্ৰফেশ্যনেল আইডিটো শ্ব' কৰিছে আমি এতিয়া লগইন কৰি ল'ম এতিয়া প্ৰফাইলটো লোড হৈ গ'ল লোড হোৱাৰ পিছত আপোনালোকে দেখা পাইছে কিছুমান ডিটেইল অলৰেডি আহিছে এতিয়া আমি চাম কি কি ইনকমপ্লিট আছে সেইখিনি কমপ্লিট কৰিম এগৰাকী ANM হয় আমাৰ পাৰ্সোনাল ডিটেইলটো ঠিকে আছে এড্ৰেছ সব ঠিকে আছে এতিয়া আমি সেভ নেক্সটত ক্লিক কৰি চাম নেক্সট আহিল আপোনাৰ কোৱালিফিকেশ্যন এণ্ড ৰেজিষ্ট্ৰেশ্যন ডিটেইল ইয়াতে আমি চাওঁ কোৱালিফিকেশ্যনৰ কিবা এভিডেন্স ইয়াতে আপলোড কৰা আছে নাই আপোনালোকে চাব পাৰে ৰেজিষ্ট্ৰেশ্যনৰ ডিটেইলত বৰ্তমান একো দিয়া নাই এতিয়া এইখিনি আমি ফিল কৰিম কাউন্সিলটো হ'ব ইয়াতে আমি সিলেক্ট কৰি ল'ম আসাম নাৰ্सेছ মিডৱাইফ এণ্ড হেল্থ ভিজিটৰ কাউন্সিল এইটো আমি সিলেক্ট কৰি ল'ম এতিয়া ৰেজিষ্ট্ৰেশ্যন নম্বৰ তেওঁ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিম আমি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিলো এতিয়া আমি ডেট অফ ৰেজিষ্ট্ৰেশ্যনটো সিলেক্ট কৰিব লাগিব এতিয়া ৰেজিষ্ট্ৰেশ্যন পাৰ্মানেন্ট নে ৰিনিউৱেল সেইটো গম কৰিবৰ কাৰণে আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন চাব পাৰে আৰু আমাৰ আসাম নাৰ্ছেছ মিডৱাইফ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলৰ আণ্ডাৰত প্ৰত্যেক 5 বছৰতে ৰিনিউ কৰাব লাগিব যিমান গৰাকী ANM এইটো কাউন্সিলৰ আণ্ডাৰত ৰেজিষ্টাৰ আছে তেওঁ 5 বছৰে মূৰে এইটো ৰেজিষ্টাৰ মানে ৰিনিউ কৰাব লাগিব এগৰাকী এতিয়া ৰিনিউ ডেটটো হৈছে 4 নৱেম্বৰ 2020 এতিয়া বৰ্তমান আমি ইয়াতে চাৰ্টিফিকেটটো দি দিওঁ আপোনালোকে দেখা পাইছে মই ফাইলটো আপলোড কৰি দিলোঁ ইয়াতে আপোনাৰ ফাইলটো 5 MB তলত হ'ব লাগিব আপোনালোকে ইমেজ ফাইলো দিব পাৰে বা PDF ফাইলো দিব পাৰে আচ্ছা এইটো লিখা আছে ডু ইউ হেভ NU ID এইটো আপোনালোকে যেতিয়া ৰিনিউ কৰে তেতিয়া NU ID টো পায় এতিয়া বৰ্তমান তেওঁ নাই তো আমি নো সিলেক্ট কৰি দিছো Is your name in registration certificate is the same as your in Aadhaar? Aadhaar registration certificate নামটো সেমে আছে নে? Yes. এতিয়া qualification details চাওঁ তেওঁ কি কৰিছে বেসিক qualification এতে সুধিছে এতিয়া ডিগ্ৰী ডিপ্লোমা যি কৰিছিলে সেইখিনি আমি ইয়াতে দিব লাগিব এতিয়া ইয়াতে আমি তেওঁ এতিয়া ডিপ্লোমা কৰিছিলে ইয়াতে আমি ANM ৰ ডিপ্লোমা সিলেক্ট কৰিম এতিয়া ষ্টেট হ'ব আসামৰ পৰা কৰিছিলে
এতিয়া কলেজটো আমি এটা এন্টাৰ কৰিম এতিয়া আমি এফিলিয়েটেড বোৰ্ড বা ইউনিভাৰ্চিটি আমি সিলেক্ট কৰিম সেম তেওঁ কাউন্সিলৰ আন্ডাৰতে কৰিছে কাউন্সিলৰ আন্ডাৰতে দিব লাগিব আমি এতিয়া পাসিং মান্থটো দিব লাগিব পাসিং মান্থ চাই ল'ব লাগিব আমি সাৰ্টিফিকেট এতিয়া সেই এএনএমৰ ডিগ্ৰীটো বা ডিপ্লোমাটো আমি ইয়াতে আপলোড কৰিব লাগিব আমাৰ ফাইল আপলোড হৈ গ'ল এতিয়া ইয়াতে লিখা আছে ইজ ইউৰ নেম ইন ইউৰ ডিগ্ৰী সেম এজ ইউৰ নেম ইন দ্য আধাৰ কাৰ্ড তো আমাৰ সেমে আছে বৰ্তমান এতিয়া আমি তলত যাম সেভ এণ্ড নেক্সট কৰিম এইটো পেজৰ প্ৰফাইলখিনি আমি কমপ্লিট কৰিলোঁ এতিয়া আপোনাৰ নেক্সট পেজটো আহিছে ৱৰ্ক ডিটেইলছত কি কি আছে চাওঁ এবাৰ এটা সুধিছে আৰ ইউ কাৰেণ্টলি ৱৰ্কিং এতিয়াতো বৰ্তমান কাম কৰি আছে এতিয়া নেচাৰ অফ ৱৰ্ক আমি কি কি দিব পাৰিম তো এতিয়া প্ৰেক্টিচ কৰি আছে এডমিনিষ্ট্ৰেটিভ কামত নাই বা টিচিং কৰা নাই বা ৰিচাৰ্চ কৰা নাই তো অনলি প্ৰেক্টিচ কৰি আছে প্ৰেক্টিচটো চিলেক্ট কৰিম আমি এতিয়া তেওঁ ৱৰ্ক ষ্টেটাছটো গভৰ্ণমেণ্ট আণ্ডাৰত কৰি আছে আৰু ক'ত কৰি আছে চেণ্ট্ৰেল নে ষ্টেট তো ষ্টেটৰ আণ্ডাৰত কৰি আছে ইয়াতে এতিয়া জইনিং প্ৰুফ দিব লাগিব বা এমপ্লয়মেণ্ট প্ৰুফ এটা আমি ইয়াতে আপলোড কৰিব লাগিব বৰ্তমান আমাৰ এমপ্লয়মেণ্ট প্ৰুফটো আপলোড হৈ গ'ল এতিয়া কোনটো ফেচিলিটিত তেওঁ কাম কৰি আছে ইয়াতে আমি ফেচিলিটিৰ নাম দি সাৰ্চ কৰিব পাৰিম বা ষ্টেট দি সাৰ্চ কৰিব পাৰিম আমি নাম দি সাৰ্চ কৰি চাওঁ তেওঁ সাব চেণ্টাৰটো হ'ল টুনিজান সাব চেণ্টাৰ আমি জাষ্ট টুনিজান বুলি লিখি দিছোঁ ইয়াতে ষ্টেটটো আমি সিলেক্ট কৰি লৈছোঁ আসাম আৰু ডিষ্ট্ৰিক্টটো হ'ল লখিমপুৰটো সিলেক্ট কৰি লৈছোঁ এইটো সাৰ্চ বাটন আমাৰ ইয়াতে সাৰ্চ কৰিব পাৰি নহ'লে যদি আমাৰ সাৰ্চ ফেচিলিটি আইডিটো আছে HFR ID যোনটো হেল্থ ফেচিলিটি ৰেজিষ্ট্ৰি আইডিটো আছে ডাইৰেক্ট ইয়াতে পেষ্ট কৰি পেলাইও সাৰ্চ কৰিব পাৰি বৰ্তমান আমি নাম দি সাৰ্চ কৰিছোঁ আপোনালোকে দেখা পাইছে টুনিজান সাব চেণ্টাৰটো ইয়াতে শ্ব' কৰিছে এইটো কি ডিপাৰ্টমেণ্ট হ'ব কি ডেজিগনেশ্যন হ'ব সেইখিনি আমি এতিয়া টাইপ কৰি দিম ডিপাৰ্টমেণ্টটো আমাৰ হেল্থ ডিপাৰ্টমেণ্ট হ'ব আৰু ডেজিগনেশ্যন তেওঁ ANM হয় ডেজিগনেশ্যনটো ইয়াতে আমি এণ্টাৰ কৰি দিছোঁ দেন ইয়াতে সেলেক্ট কৰিব লাগিব ডিক্লেয়াৰ কৰিব লাগিব এইটো ডিক্লেয়াৰ কৰাৰ লগে লগে এইটো এড হৈ যাব আমাৰ ওপৰত লিখা আছে ফাৰ্ষ্ট ফেচিলিটি ডিক্লেয়াৰ্ড আপোনালোকে দেখা পাইছে দ্য ডিক্লেয়াৰ প্লেচ অফ ৱৰ্ক ইয়াতে আহিব এতিয়া আমি সেভ এণ্ড নেক্সট কৰিব লাগিব এতিয়া ফাইনেল পেজত আহিছোঁ আমি প্ৰিভিউ প্ৰফাইল ইয়াতে আপোনালোকে কিছুমান বস্তু দেখা পাইছে যে প্ৰফাইল উইল বি ভিজিবল টু দ্য পাব্লিক চুজ দ্য পাব্লিক ডিছপ্লে ছেটিং এইটো আমি জাষ্ট এজ ইট ইজ এৰি দিম ডিড এনিৱান এছিষ্টেড ডিউৰিং ইয়ৰ ৰেজিষ্ট্ৰেশ্যন এইটো ন কৰি এতিয়া আমি তলত গৈ এটা চেক বক্স দেখা পাইছে আপুনি আই হিয়াৰবাই ডিক্লেয়াৰ ডেট এই ষ্টেটমেণ্টটো আছে এইটো আমি চেক কৰি ল'ব লাগিব চেক কৰাৰ পিছত আমি এতিয়া ই চাইন এণ্ড ছাবমিটত যাব লাগিব ইয়াতে আমি ক্লিক কৰি ল'ম বৰ্তমান ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বেলেগ এটা টেবত পেজ এটা খুলিব ই চাইন বুলি ইয়াতে আপুনি আকৌ আধাৰ নম্বৰটো দিব লাগিব আপোনালোকে যি ডিটেইলছখিনি ফিল কৰিছে সেইখিনি কাৰেক্ট হয় নে নহয় ইয়াতে সেই বস্তুখিনি অথেণ্টিকেট কৰিব লাগিব এতিয়া আধাৰ নম্বৰটো আমি প্ৰথম দিব লাগিব ইয়াতে আধাৰ নম্বৰ এণ্টাৰ কৰাৰ পিছত আমি আধাৰ OTP কৰিম সিলেক্ট কৰিম তাৰপিছত গেট OTP কৰিম এতিয়া OTPটো আপোনাৰ ৰেজিষ্টাৰ নম্বৰত গুচি গৈছে ইয়াতে আমি OTPটো এণ্টাৰ কৰি দিলোঁ দেন আমি তলত গৈ এইটো ছাবমিট কৰি দিব লাগিব এবাৰ এইটো চেক কৰি ল'ব যে এইটো বস্তু চেক হৈ আছে নাই যদি চেক নাই এইটো চেক কৰি ল'ব লাগিব আৰু ইয়াতে আমি ছাবমিট কৰি ল'ব লাগিব এতিয়া আপোনালোকে ই চাইন ডিক্লেৰেশ্যনৰ এটা একনলেজমেণ্ট দেখা পাব মই অকণমান জুম কৰি দেখাওঁ আপোনালোকক ইয়াতে আপোনালোকে চাব পাৰে এতিয়া HPR ID যোনটো আগতে আমাৰ ভিজিবল নাছিলে জাষ্ট বিকজ আমাৰ প্ৰফাইলটো কমপ্লিট নাছিলে এতিয়া কমপ্লিটলি ভিজিবল হৈ আছে এতিয়া এই HPR IDটো আপোনালোকে বিভিন্ন হেল্থ পৰ্টেলৰ লগত লিংক কৰি পাই বা মেপ কৰি পেলাই আপোনালোকে নিজৰ কামখিনি কৰিব পাৰিব মই আশা কৰিছোঁ আপোনালোকে এই প্ৰচেছটো ভালদৰে বুজি পাইছে
ধন্যবাদ।